নমস্কাৰ বন্ধু বান্ধৱীসকল, DNT ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ তৰাজুলি, আৰু তৰাজুলি হৈছে লখিমপুৰ এটা এৰিয়া। আজি আপোনালোকক এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। ইনফৰ্মেশ্যন মানে আচলতে প্ৰায়খিনি হয়তো জানে, যিসকলে নাজানে তেওঁলোকৰ বাবে সেই ভিডিঅ'টো। আপোনালোকে নিশ্চয় দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ ৰবৰ ব্যৱহাৰ কৰি আহিছে। বিভিন্ন ধৰণৰ টিউব টায়াৰৰ পৰা ধৰি লৈ পঢ়া শুনাৰ ক্ষেত্ৰতো ৰবৰ ব্যৱহাৰ হয়। বিভিন্ন ধৰণৰ মুঠতে ৰাবাৰ ব্যৱহাৰ হয়। কিন্তু আপোনালোকে জানেনে যে সেই ৰাবাৰ বস্তুটো একচুৱেলি প্ৰাকৃতিক বস্তু, আৰু সেই ৰবৰটো বৈজ্ঞানিক ভিত্তিত ফেক্টৰীত গৈ বিভিন্ন ধৰণৰ ৰূপ লয়, আৰু তাৰ বিভিন্ন ধৰণৰ ডিজাইনত বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ হয়। আমি দেখিবলৈ পাওঁ ৱায়াৰ যিকোনো ক্ষেত্ৰত ৰাবাৰটো ব্যৱহাৰ হয়। আজি আমি আছোঁ তৰাজুলিত, আৰু এই তৰাজুলিত আছে ৰাবাৰ বাগান। যিহেতু ৰাবাৰৰ গছ থাকে, আৰু সেই গছৰ পৰাই বিভিন্ন ধৰণৰ লিকুইড ওলায়, আৰু এইখিনি আমাক দেখুৱাব। এই লিকুইডখিনি আচলতে মানে এটা বস্তু বান্ধি থোৱা থাকে, যিটো টেমা নিচিনা হয়, এটা ক'লা বস্তু। তাত তাৰ লিকুইডটো জমা হয়, আৰু সেই জমা হোৱা লিকুইডটো যেতিয়া শুকুৱালে তাৰ সেইটো এটা কঠিন বস্তু হৈ যায়, আৰু সেই বস্তুটোক বিভিন্ন ধৰণে ৰূপ দি পেলাই, মানে বিভিন্ন ধৰণৰ যিকোনো নাম দি পেলাই তাৰ প্ৰডাক্ট ব্যৱহাৰ কৰা হয়, আৰু সেই বস্তুখিনি ফেক্টৰীলৈ গৈ পেলাই তাক ৰূপ দিয়া হয়। আৰু ইয়াত বিভিন্ন ধৰণে একদম বহুত বেছি কোৱান্টিটিত ইয়াত মানে ৰাবাৰৰ খেতি কৰা হৈছে, আৰু ইয়াৰ পৰাই বহুতখিনি উৎপাদন হৈ থাকে। ইয়াত এতিয়া আমি আছোঁ তৰাজুলিত, আৰু ইয়াত এটা পাহাৰ চিষ্টেমত খেতি কৰা হয়। এনেকৈ ধৰণে বিভিন্ন জেগাত কৰা হয়, আৰু মই যদি পৰা হয় মই আপোনালোকক ইয়াত দেখুৱাই দিম ৰাবাৰ বস্তুটো, তাৰ প্ৰচেছটো কেনেকুৱা, বা ৰাবাৰটো আচলতে ইয়াৰ পৰা যেতিয়া ওলায় তেতিয়া কেনেকৈ ধৰণে ওলায়। এই ইনফৰ্মেশ্যনটো দিবলৈ এনেই ভিডিঅ' এটা কৰিলোঁ, আমি চাবলৈ আহিছিলোঁ, চাবলৈ হ'লে দেখুৱালোঁ। আৰু যদি ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।